নমস্কাৰ, মিণ্টে কিচেনলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। এয়া বনাইছোঁ ছাগলী মাংসৰ লগত ৰঙালাও আৰু কিবাকিবি দিছোঁ, আপোনালোকে ভিডিঅ'টো চাব। এয়া প্ৰথমে পিঁয়াজ দিলোঁ, তেল অলপ সৰহকৈ দিছোঁ যিহেতু ইয়াতে ৰঙালাও দিয়া থাকিব। আৰু পিঁয়াজ দিছোঁ ডাঙৰ চাইজৰ 2টা। আৰু ইয়াতে আদা, নহৰু, জিৰা, ধনিয়া আৰু শুকান জলকীয়া, কেঁচা জলকীয়া একেলগতে পিচি লৈছিলোঁ মই। যিহেতু মই ৰাতি বনাইছিলোঁ এইটো তৰকাৰী, গতিকে বেলেগ বেলেগকৈ পিচি থকা নাই আৰু শ্বৰ্টকাট কৰি দিছোঁ। আপোনালোকেও এই ধৰণে শ্বৰ্টকাট কৰিম বুলি একেলগতে তেনেকৈ পিচি ল'ব পাৰিব। আৰু এতিয়া মছলাখিনি ভালদৰে ভাজি ল'ম। আৰু মছলাখিনি ভজা হৈ গ'ল, খুব ধুনীয়াকৈ ভাজি ল'ব দেই মছলাখিনি। তাৰপাছত ইয়াত ছাগলী মাংসখিনি দি দিলোঁ মই। আৰু এইখিনিও ধুনীয়াকৈ ভাজি ল'ব মাংসখিনি মছলাৰ লগত দিয়াৰ পাছত। আৰু এতিয়া মই ইয়াতে দিম হালধি। যিহেতু মছলা মই আগতে গোটেইখিনি পিচি লৈছোঁ আগে, গতিকে এতিয়া মছলা দিয়া দৰকাৰ নাই। আৰু ইয়াত দিম নিমখ। আৰু হালধি নিমখখিনি মিলাই লোৱাৰ পাছত এতিয়া মই ইয়াতে কাশ্মীৰী জলকীয়া গুড়ি দিছোঁ। অকণমান ৰংটো ধুনীয়া হ'বৰ কাৰণে দিছোঁ, এইটো জ্বলা নহয়। আৰু এইখিনিও ধুনীয়াকৈ মিলাই লৈ ঢাকি ৰাখিম। এতিয়া মই কম জুইতে ঢাকি ৰাখি ভাজি থাকিম। গোটেইখিনি আপোনালোকক নেদেখাওঁ আৰু, কিন্তু বহুত সময় ভাজিম মই এইখিনি। এই মাংসখিনি বহুত সময় ভজাৰ পাছত এয়া মই এতিয়া চানা দাইল দিছোঁ। চানা দাইলখিনি মই আধা ঘণ্টা 40 মিনিটমান তিয়াই ৰাখিছিলোঁ। তাৰপাছত দি দিছোঁ এয়া। আৰু চানা দাইলখিনি দিয়াৰ পাছত এয়া মই আলু আৰু ৰঙালাও অকণমান দিছোঁ। যিহেতু ৰঙালাওটো খুব ধুনীয়া আৰু মিঠা, আৰু ৰঙালাওটো খুব ধুনীয়া মিঠা বা আঠালেতীয়া হ'লেহে দিব দেই, তেতিয়াহে তৰকাৰীখন সোৱাদ হয়। বোলে ঠেলঠেলীয়া ৰঙালাও এটা দিলে কিন্তু ভাল নালাগিব। আৰু এই ধৰণে আপোনালোকে খাই চাবচোন, খুব ধুনীয়া লাগে। আৰু মই আগতে চানা দাইলৰ লগত ছাগলী মাংস ৰেচিপি দিছোঁ মোৰ চেনেলত, আৰু সেইটো ৰেচিপি বহুতে ভাল পাইছিলে আৰু সুধিছিলেও কেনেকৈ খাবলৈ কেনেকুৱা লাগে কি। খুব ধুনীয়া লাগে চানা দাইলৰ লগত ছাগলী মাংস। আৰু আজি মই ৰঙালাওৰ লগতো বনাই খাইছোঁ, আপোনালোককো দেখাইছোঁ। এই ধৰণে আপোনালোকে খাই চাবচোন আৰু মোক জনাব আপোনালোকে এই ধৰণে খাইছেনে নাইনো চানা দাইল আৰু ৰঙালাও দি পিনি। ৰঙালাওটো দিলে মানে কি হয়, খুব ধুনীয়া হয় গ্ৰেভিটো। যদি আপোনালোকে চানা দাইল নিদিয়ে অকল ৰঙালাওৰ লগতো বনাব পাৰিব। আৰু এই মছলাখিনি বাতিটো অকণমান আওখালি দি দিছোঁ। আৰু এই পানীখিনি শুকাই নোযোৱালৈকে, মানে পুনৰ তেলটো নোলোৱালৈকে পূৰা আকৌ ভাজি থাকিম এইখিনি। আৰু আনফালে মই গেছত কুকাৰত অকণমান পানী গৰম কৰিছোঁ। ইয়াতে মই মাংসখিনি লৈ আনিম, কাৰণ কুকাৰত মই ভাজিবলৈ অকণমান দিগদাৰ পাওঁ, ঠেক ঠেক লাগে। কেৰাহীত ভাজিবলৈ মই সুবিধা পাওঁ একদম আহল বহলকৈ। সেইটো কাৰণে এনেকৈ মই কেৰাহীত ভাজিহে কুকাৰত দিওঁ। এই কুকাৰত দি দিলোঁ মই। এতিয়া এইটো হুইচেল দিবলৈ এৰি দিম। হুইচেল দিয়াৰ পাছত দেখাম। আৰু এয়া হুইচেল দিয়াৰ পাছত আপোনালোকক দেখাইছোঁ, কি ধুনীয়াকৈ উতলি আছে চাওকচোন। আৰু এতিয়া মই এইখিনি আকৌ অকণমান সময়ৰ কাৰণে উতলাম। আৰু ইয়াতে মই অকণমান দিম এতিয়া গৰম মছলা। আৰু গৰম মছলাটো দিয়াৰ পাছত আপোনালোকে ঢাকি ৰাখিব, তেতিয়াহে মছলাটো ইয়াতে ধুনীয়াকৈ সোমাই যাব। এতিয়া এইখিনি মই আকৌ ঢাকি ৰাখিম। আৰু হুইচেল দিয়াৰ পাছত এই ধৰণে আকৌ অকণমান সময় বনাব লাগে, তেতিয়া ইয়াৰ সোৱাদটো খুব ধুনীয়া হয়। বুলি হুইচেল দিয়াৰ পাছতে লগে লগে মানে খাবলৈ লৈ যাব নালাগে আৰু। এয়া কি ধুনীয়া গোন্ধ এটা ওলাইছে, গোন্ধ দিয়াৰ লগে লগে। এই ধৰণে এনেকৈ আপোনালোকে বনাই খাই চাবচোন আৰু মোক জনাব। আৰু এয়া মোৰ এতিয়া হৈ গ'ল, আৰু গেছটো অফ কৰি দিলোঁ। আৰু এয়া চাওকচোন কি ধুনীয়া ৰং এটা উঠিছে। আৰু মই অকণমান কাঢ়ি দিলোঁৱে বাতি এটাত। গতিকে ভিডিঅ'টো কেনেকুৱা লাগিলে জনাবলৈ নাপাহৰিব। আজিলৈ আহোঁ, বাই বাই।